নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে আৰু ময়ো ভালেই আছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ভাপত দিয়া মাছ। আৰু এই ব্যঞ্জনটো বনাবলৈ মই কি লৈছোঁ আহকচোন এবাৰ চাওঁ। মই লৈছোঁ 3 পিচ লোকেল মাছ, আদা পাত কেইটামান, মান ধনিয়া পাত কেইটামান, সৰিয়হ অকণমান মই বটি লৈছোঁ আৰু নহৰু, আদা, জলকীয়া অলপ বটি লৈছোঁ, এটুকুৰা নেমু, অলপ নিমখ, অলপ হালধি আৰু মিঠাতেল। প্ৰথমতে মই এই সৰিয়হখিনি মই নহৰু আদাখিনি দি দিম। ইয়াতে মই নিমখখিনি দিম, নিমখ অলপমান দিম, অলপ হালধি দিম। হালধি আপোনালোকে নিদিবও পাৰে। আৰু ইয়াতে মই তেলখিনি ভালদৰে মিলাই দিম। ভালকৈ মিলোৱা হৈ গৈছে। ইয়াতে মই অলপমান কেঁচা মিঠাতেল দি দিম। মিঠাতেলখিনি দিয়াৰ পিছত মই আকৌ এবাৰ ভালদৰে লৰাই দিম, মিক্স কৰি ল'ম। মই এতিয়া হালধি পাত লৈছোঁ ইয়াতে, আপোনালোকে কলপাতটো ল'ব পাৰে। কলপাত নাই যিহেতু মই সেইটো কাৰণে হালধি পাততে লৈছোঁ। এতিয়া মই মাছ পিছত এনেকৈ পেষ্টটো সানি দিম। দুইফালে আপোনালোকে ভালদৰে মই পেষ্টখিনি সানি লৈছোঁ। এতিয়া মই অলপমান নেমু চেপি দিম। ঠিক তেনেদৰে মই বাকী মাছ পিছো এনেকৈ পেষ্টটো সানি ল'ম। মাছকেইপিচ মই ভালদৰে 3 পিচ মাছে দুই চাইডে মই পেষ্টটো সানি লৈছোঁ। এতিয়া মই ইয়াৰ ওপৰতে কাটি দিম আদা পাত অলপমান। আদা পাত দিলে গোন্ধটো বহুত ধুনীয়া ওলায়। আদা পাত দি দিছোঁ। এতিয়া মই ইয়াৰ ওপৰতে দি দিম মান ধনিয়া পাত অলপমান। মান ধনিয়া পাতটো মই অলপ অলপকৈ কাটি দিছোঁ। এতিয়া মই ভালদৰে বান্ধি ল'ম। মই সূতা লৈ পেলাই বান্ধি লৈছোঁ। মাছকেইপিচ মই ভালদৰে বান্ধি ল'লোঁ। এতিয়া মই গেছটো লগাই মই মম ষ্টেণ্ডত পাতি দিম। পিছত মই ইয়াতে পানী দি দিম। পানীখিনি মই গৰম হ'বলৈ দিম। পানীখিনি গৰম হৈছে। গৰম হোৱাৰ পিছত মই এইটো পাতি দিম। ইয়াতে মই মাছৰ টুকুৰাকেইটা দি দিম। আপোনালোকে ইচ্ছা কৰিলে কেৰাহীটো বনাব পাৰে, কুকাৰতো বনাব পাৰে। মই ইয়াতে বনাইছোঁ। দি দিলোঁ। মই এতিয়া ভালদৰে ঢাকনা লগাই দিম। মই 9-10 মিনিটমান ঢাকনা লগাই থৈছিলোঁ। এতিয়া মই ওলোটাই দিম। দিয়াৰ পিছত মই এতিয়া আকৌ 10 মিনিটমান সিজিবলৈ ঢাকনাখন লগাই দিছোঁ। ওলোটাই দিয়াৰ পিছত মই 15 মিনিটমান সিজিবলৈ দিছিলোঁ। মই আকৌ ওলোটাই দিম। এইখিনি হৈছে আৰু
তাৰপিছত মই আকৌ 10 মিনিটমানৰ কাৰণে ঢাকনাখন লগাই দিম। ওলোটাই দিয়াৰ পিছত মই আকৌ 10-15 মিনিট সিজিব দিছিলোঁ। এতিয়া এইটো হৈ গৈছে আৰু এই ব্যঞ্জনটো বনাবৰ কাৰণে মোক আধা ঘণ্টামান সময় লাগিলে। আপোনালোকেও এনেকৈ বনাই খাই চাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আৰু ভালকৈ ভিডিঅ' দিব পাৰোঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।